যিসকলে মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকক ধন্যবাদ আৰু যিসকল নতুন তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব আছাম ষ্টাডি পইণ্টক। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক নৱম শ্ৰেণীৰ ইতিহাসৰ প্ৰথম লেছনৰ অনুশীলনীৰ প্ৰশ্নবোৰ সমাধান কৰাৰ চেষ্টা কৰিম। তেন্তে বলক ভিডিঅ'টোত আমি আগবাঢ়ো। প্ৰথম লেছনটো হ'ল ভাৰতবৰ্ষলৈ ইউৰোপীয়নসকলৰ আগমন। ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন। এই লেছনটোৰ অনুশীলনীৰ প্ৰশ্নবোৰ সমাধান কৰাৰ আগত এই পাঠটোৰ কিছুমান দৰকাৰী তথ্যবোৰলৈ মন দিওঁ আহক। মই যিবোৰ কথা এই ভিডিঅ'টোত মুখেৰে কৈ দি আছোঁ সেই সকলোবোৰ ডেছক্ৰিপশ্যন বক্সত লিখি দিছোঁ, আপুনি তাৰ পৰা চাই কপি কৰি ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টোত আমি আগবাঢ়োঁ। প্ৰাচ্যৰ সৈতে বেহা বেপাৰ কৰাৰ উদ্দেশ্যে 1600 খ্ৰীষ্টাব্দত ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী লণ্ডনত গঠন কৰা হৈছিল। হয়, লণ্ডনত 1600 খ্ৰীষ্টাব্দত ইংলিছ ইষ্ট ইণ্ডিয়া নামৰ কোম্পানী এটা গঠন কৰিছিল আৰু এই কোম্পানী প্ৰাচ্যৰ সৈতে বেহা বেপাৰ কৰাৰ উদ্দেশ্যে গঠন কৰা হৈছিল। প্ৰথম অৱস্থাত ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰধান উদ্দেশ্য বেহা বেপাৰ কৰাই আছিল, যদিও পিছলৈ তেওঁলোকে ভাৰতৰ ৰাজনৈতিক দিশতো নিজৰ প্ৰভাৱ পেলাবলৈ প্ৰয়াস চলাইছিল। অৰ্থাৎ প্ৰথম অৱস্থাত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষৰ সৈতে কেৱল বেহা বেপাৰ কৰাৰ উদ্দেশ্যে আহিছিল, যদিও লাহে লাহে পিছলৈ তেওঁলোকে ভাৰতবৰ্ষৰ ৰাজনৈতিক দিশতো নিজৰ প্ৰভাৱ পেলাবলৈ চলাইছিল। অৰ্থাৎ ভাৰতবৰ্ষৰ শাসনভাৰ নিজৰ নিয়ন্ত্ৰণলৈ অনাৰ চেষ্টা চলাইছিল। ভাৰতবৰ্ষত বেহা বেপাৰ কৰাৰ ৰাজকীয় অনুমতি ল'বলৈ তেওঁলোকে বহুবাৰ চেষ্টা কৰিছিল আৰু বহুবাৰ চেষ্টাৰ পিছত তেওঁলোকে সফলতা লাভ কৰিছিল। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰথমটো বাণিজ্য কেন্দ্ৰ মছলিপট্টমত স্থাপন কৰিছিল আৰু দ্বিতীয়টো আৰমাগাঁৱত স্থাপন কৰিছিল। তাৰ পাছত 1757 চনত পলাচী যুদ্ধত জয়লাভ কৰি ভাৰতবৰ্ষত ব্ৰিটিছ সাম্ৰাজ্যৰ লাইখুটা স্থাপন কৰি ব্ৰিটিছ সাম্ৰাজ্যবাদ প্ৰতিষ্ঠাৰ পথ সুগম কৰি তুলিছিল। তাৰ পিছত মোগল সম্ৰাট শ্বাহ আলম আৰু ক্লাইভৰ মাজত সম্পন্ন হোৱা এলাহাবাদ চুক্তিৰ ফলত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগ, বিহাৰ আৰু উৰিষ্যাৰ ওপৰত ৰাজনৈতিক কৰ্তৃত্ব লাভ কৰিছিল। হয়, মোগল সম্ৰাট শ্বাহ আলম আৰু ক্লাইভৰ মাজত সম্পন্ন হোৱা এলাহাবাদ চুক্তিৰ ফলত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগ, বিহাৰ আৰু উৰিষ্যাৰ ওপৰত ৰাজনৈতিক কৰ্তৃত্ব লাভ কৰিছিল। মই থুলমূলকৈ এই লেছনটোৰ দৰকাৰী কিছুমান তথ্য আপোনাক দিয়াৰ চেষ্টা কৰিলোঁ। এতিয়া বলক পাঠটিৰ অনুশীলনীৰ প্ৰশ্নবোৰ সমাধান কৰোঁ। অনুশীলনীৰ প্ৰথম প্ৰশ্নটো হ'ল ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাবিকজন কোন? তেওঁ কেতিয়া আৰু ভাৰতৰ ক'ত পোনপ্ৰথমে উপস্থিত হৈছিল? বলক সমাধান কৰোঁ। অনুশীলনীৰ প্ৰথম প্ৰশ্নটো আছিল ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাবিকজন কোন? তেওঁ কেতিয়া আৰু ভাৰতৰ ক'ত পোনপ্ৰথমে উপস্থিত হৈছিল? এই প্ৰশ্নৰ উত্তৰটো হ'ল ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাবিকজন হ'ল ভাস্কো দা গামা। তেওঁ 1498 খ্ৰীষ্টাব্দত ভাৰতৰ কালিকট বন্দৰত উপস্থিত হৈছিল। আপুনি স্ক্ৰীনত চাব পাৰে আৰু ডেছক্ৰিপশ্যন বক্সতো লিখি দিয়া আছে, আপুনি তাৰ পৰা বহীত কপি কৰি ল'ব পাৰে। তেন্তে অলপ ভাস্কো দা গামাৰ বিষয়ে জানো বলক। ভাস্কো দা গামা আছিল এজন পৰ্তুগীজ ভ্ৰমণকাৰী। তেওঁ প্ৰথমজন ইউৰোপীয় আছিল আৰু পৰ্তুগীজ আছিল প্ৰথমজন যিজনে সম্পূৰ্ণ সাগৰীয় পথেৰে ভাৰতত উপস্থিত হৈছিল। তেওঁ
1498 খ্ৰীষ্টাব্দত ভাৰতৰ কালিকট বন্দৰত উপস্থিত হৈছিল। তাৰপিছত বলক দ্বিতীয় প্ৰশ্নটো চাওঁ। দ্বিতীয় প্ৰশ্নটো হ'ল জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সক্ষম হোৱা ইংৰাজ নাবিকজন কোন আছিল? উত্তৰটো হ'ল জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাবিকজন হ'ল ফ্ৰান্সিছ ড্ৰেক। হয়, ফ্ৰান্সিছ ড্ৰেক হ'ল ইংৰাজ নাবিক যিজনে জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হৈছিল। তাৰপিছত তৃতীয় প্ৰশ্নটো হ'ল ভাৰত ভূমিত পোনপ্ৰথমে কোন ইংৰাজ নাবিকে অনুমতি পত্ৰ লৈ কেতিয়া প্ৰৱেশ কৰিছিল? উত্তৰটো হ'ল ভাৰত ভূমিত পোনপ্ৰথমে 1599 খ্ৰীষ্টাব্দত ইংৰাজ নাবিক জেমছ মিল্ডেন হলে প্ৰৱেশ কৰিছিল। হয়, ব্যক্তিজন আছিল জেমছ মিল্ডেন হল। তেওঁ এজন ইংৰাজ নাবিক আছিল আৰু তেওঁ 1599 খ্ৰীষ্টাব্দত অনুমতি পত্ৰ লৈ ভাৰত ভূমিত পোনপ্ৰথমে প্ৰৱেশ কৰিছিল। তাৰপাছত চতুৰ্থ প্ৰশ্নটো হ'ল ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ গঠন কেতিয়া হৈছিল? ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী গঠন কেতিয়া হৈছিল? উত্তৰটো হ'ল 1600 খ্ৰীষ্টাব্দত লণ্ডনত ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হৈছিল। হয়, ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী 1600 খ্ৰীষ্টাব্দত লণ্ডনত গঠন কৰা হৈছিল। 5 নম্বৰ প্ৰশ্নটো হ'ল ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত থিতাপি লোৱাৰ দুটা উদ্দেশ্য কি আছিল? হয়, ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষত থিতাপি লোৱাৰ দুটা উদ্দেশ্য কি আছিল? উত্তৰটো হ'ল ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতবৰ্ষত থিতাপি লোৱাৰ দুটা উদ্দেশ্য হ'ল বেহা বেপাৰ কৰা আৰু দ্বিতীয়টো হ'ল ভাৰতবৰ্ষত নিজৰ শাসন প্ৰতিষ্ঠা কৰা। হয়, বেহা বেপাৰ কৰা তাৰ পাছত ভাৰতত নিজৰ শাসন প্ৰতিষ্ঠা কৰাই আছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ দুটা উদ্দেশ্য থিতাপি লোৱাৰ। 6 নম্বৰ প্ৰশ্নটো হ'ল ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ ক'ত কেতিয়া গঠন হৈছিল? ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতবৰ্ষৰ ক'ত কেতিয়া গঠন বা প্ৰতিষ্ঠা হৈছিল? উত্তৰটো হ'ল ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো মছলিপট্টমত 1611 খ্ৰীষ্টাব্দত স্থাপন হৈছিল। মছলিপট্টমত এটা অলপ স্পেলিংটো মিষ্টেক আছে, ইয়াত মই ভালকৈ লিখি দিছোঁ, চাই ল'ব। মছলিপট্টমত ইংৰাজৰ প্ৰথমটো বাণিজ্য কেন্দ্ৰ স্থাপিত হৈছিল। তাৰপিছত প্ৰশ্নটো হ'ল ফৰ্ট উইলিয়াম কি? 7 নম্বৰ প্ৰশ্নটো হ'ল ফৰ্ট উইলিয়াম কি? উত্তৰটো হ'ল ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়ামৰ সন্মানৰ অৰ্থে কলিকতা বাণিজ্য কেন্দ্ৰটোৰ নাম ফৰ্ট উইলিয়াম ৰখা হৈছিল। হয়, ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়ামৰ সন্মানৰ অৰ্থে কলিকতাৰ বাণিজ্য কেন্দ্ৰটোৰ নাম ফৰ্ট উইলিয়াম ৰখা হৈছিল। তাৰপিছত 8 নম্বৰ প্ৰশ্নটো হ'ল পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাক কোন দুটা মূল ভাগত ভগাব পাৰি? সময় উল্লেখ কৰি লিখা। উত্তৰটো হ'ল পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাক দুটা মূল ভাগত ভগাব পাৰি আৰু এই ভাগ দুটা হ'ল প্ৰথমটো হ'ল মোগল সাম্ৰাজ্যৰ পতনৰ পৰা আৰম্ভ কৰি 1857 খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহলৈকে প্ৰথমটো ভাগ ভগাব পাৰি আৰু দ্বিতীয়টো ভাগ 1858 খ্ৰীষ্টাব্দৰ পৰা 1947 খ্ৰীষ্টাব্দত ভাৰতীয়ৰ হাতত ক্ষমতা হস্তান্তৰ হোৱালৈকে ভগাব পাৰি। এই দুটা ভাগত পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাক ভগাব পাৰি। আপুনি স্ক্ৰীনত চাই ল'ব পাৰে আৰু বহীত লিখি ৰাখিব পাৰে, নাইবা ডিছক্ৰিপশ্যন বক্সতো চাই ল'ব পাৰে, তাতো লিখি দিয়া আছে। তাৰপিছৰ 9 নম্বৰ প্ৰশ্নটো হ'ল ভাৰত চৰকাৰ আইন কোনে কেতিয়া কি উদ্দেশ্যত প্ৰণয়ন কৰিছিল? ভাৰত চৰকাৰ আইন কোনে কেতিয়া কি উদ্দেশ্যত প্ৰণয়ন কৰিছিল? ইয়াৰ উত্তৰটো হ'ল ব্ৰিটিছ সংসদে 1858 খ্ৰীষ্টাব্দৰ 2 আগষ্ট তাৰিখে ভাৰত চৰকাৰ আইন
প্ৰণয়ন কৰিছিল আৰু এই আইনে ইংলেণ্ডৰ চৰকাৰক পোনপটীয়াকৈ ভাৰতৰ শাসন কৰাৰ ক্ষমতা দিছিল। অৰ্থাৎ 1858 চনৰ আগতে ভাৰতবৰ্ষৰ শাসনভাৰ ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ওপৰত আছিল, কিন্তু চিপাহী বিদ্ৰোহৰ পিছত 1858 খ্ৰীষ্টাব্দৰ 2 আগষ্ট তাৰিখে গ্ৰহণ কৰা ভাৰত চৰকাৰ আইনৰ জৰিয়তে ভাৰতবৰ্ষৰ শাসনৰ ভাৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা ইংলেণ্ডৰ চৰকাৰৰ হাতলৈ পোনপটীয়াকৈ প্ৰদান কৰে। 10 নম্বৰ প্ৰশ্নটো হ'ল, ভাৰতীয় পৰিষদ আইন কেতিয়া আৰু কি উদ্দেশ্যত প্ৰণয়ন কৰা হৈছিল? ভাৰতীয় পৰিষদ আইন কেতিয়া আৰু কি উদ্দেশ্যত প্ৰণয়ন কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ল 1861 খ্ৰীষ্টাব্দত ব্ৰিটিছ সংসদে ভাৰতীয় পৰিষদ আইন প্ৰণয়ন কৰিছিল আৰু এই আইনখনৰ উদ্দেশ্য আছিল আধুনিক প্ৰশাসন ব্যৱস্থাটোৰ লগত শিক্ষিত ভাৰতীয়ক চিনাকি কৰি দিয়া। হয়, আধুনিক প্ৰশাসন ব্যৱস্থাটোৰ সৈতে শিক্ষিত ভাৰতীয়সকলক চিনাকি কৰি দিয়াই আছিল 1861 খ্ৰীষ্টাব্দত গ্ৰহণ কৰা ভাৰতীয় পৰিষদ আইনৰ উদ্দেশ্য। হয়, আমি প্ৰথম লেচনৰ অনুশীলনীৰ অতি চমু উত্তৰ প্ৰশ্নাৱলীৰ 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ, 5 নম্বৰ, 6, 7, 8, 9, 10 এই গোটেইবোৰ উত্তৰ কৰিলোঁ। এতিয়া বলক দীঘল উত্তৰৰ প্ৰশ্নবোৰ চাওঁ আৰু সমাধান কৰোঁ।